নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু গেট 4 যিখিনি ৰিটন এক্সাম দিয়া ক্যান্ডিডেট আছে তেওঁলোকে আজি পৰা ওএমআৰ আনসাৰ শীটটো কাৰণে এপ্লাই কৰিব পাৰিব ইতিমধ্যে লিংকটো এক্টিভেট হৈছে তো আজি 11:30 বজাত এক্টিভেট হোৱাৰ কথা আছিল আৰু ইতিমধ্যে এক্টিভেট হৈছে ৰিটন এক্সামটো অনুষ্ঠিত হৈছিল 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈছিল আৰু তাতে আছিল আপোনালোকৰ পেপাৰ 1ত মেট্ৰিক পাস আৰু লগতে মেট্ৰিক পাসৰ লগত আইটিআই ক্যান্ডিডেট খিনি আছে তেওঁলোকৰ কাৰণে একেটা লিংক দিছে মেট্ৰিক পাস আৰু মেট্ৰিক পাসৰ লিংক একেটাই হ'ব যেটো আইটিআই আছে আৰু তাৰ তলতে দিছে 8 পাসৰ ক্যান্ডিডেট সকলৰ কাৰণে লিংকটো তো এটা আপোনালোকে প্ৰথমতে চাব কিছুমানে ধৰিলক দুটাতে এক্সাম দিছে আগবেলাও দিছে পিছবেলাও দিছে তেওঁলোকে দুভাগে এপ্লাই কৰিব লাগিব ওএমআৰ আনসাৰ শীটটো চাবৰ কাৰণে অৰ্থাৎ মেট্ৰিকৰ খনো বেলেগকে এপ্লাই কৰিব লাগিব আৰু এইটোখনো বেলেগকে এপ্লাই কৰিব লাগিব আৰু যি সকলৰ মেট্ৰিকৰ লগত আইটিআই আছে তেওঁলোকে একেটাতে কৰিব লাগিব তেতে চাব যেহেতু গেট 4 এপ্লিকেশন আইডি আৰু পাসৱৰ্ড একে গতিকে দুবাৰ লগইন কৰিলে দুটা একেই দিব লাগিব এটা ওপৰতে যেটো পেপাৰ 1 বুলি আছে এছএছএলসি মেট্ৰিক পাস লেভেলৰ তো এটা ক্লিক হেয়াৰ বুলি যেটো অপচন দেখা পাইছে তাতে ক্লিক কৰি দিব তাৰপিছত এনেকুৱা ধৰণৰ পেজটো আপোনালোকে দেখা পাব যেহেতু আজি বহুত ক্যান্ডিডেটে খুলিব পাৰে গতিকে ওয়েবসাইটটো কিছু স্লো পাব পাৰে আৰু ইয়াত আপোনালোকে দেখা পাব উল্লেখ কৰা আছে এছএছএলসি লেভেল পোষ্ট ইনক্লুডিং যিখিনি এছএছএলসি লগতে আইটিআই পাস আছে মৰ্নিং শিফটৰ 27 তাৰিখে এক্সাম দিয়া তেওঁলোকে একেলগে এতে কৰিব পাৰিব মেট্ৰিকৰ আৰু লগতে আইটিআই এপ্লিকেশন আইডিটো ইয়াতে বহাই দিব পাসৱৰ্ডটো বহাই দিব যদি হাৰলে ফৰগট মাৰি পেনি মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দি পেনি আপোনালোকৰ তেতিয়া মোবাইল নাম্বাৰত গুছি যাব এপ্লিকেশন আইডি আৰু পাসৱৰ্ড হেমতে আপোনালোকে আকৌ এপ্লিকেশন আইডি ইয়াতে বহাই দিব আৰু পাসৱৰ্ডটো বহাই পেনি লগইনত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকক যেটো আপোনালোকৰ প্ৰফাইল হয় হেতু দেখা পাব ওপৰতে লিখা থাকিব অপচন 4 ওএমআৰ আনসাৰ শীট ডাউনলোড পেপাৰ 1 এছএছএলসি লেভেল পোস্টিং ইনক্লুডিং পোষ্ট 4 এছএছএলসি along with আইটিআই পাস তেতে উল্লেখ কৰিছে যি সকলে মাত্ৰ এছএছএলসি এক্সাম দিছে তেওঁলোকও ইয়াতে ক্লিক কৰিব লাগিব আৰু লগতে যি সকলে আইটিআইৰো এক্সাম দিছে তেওঁলোকও এই একেটা লিংকতে এটো যেটো ওপৰতে দেখা পাইছে তাতে ক্লিক কৰিব লাগিব তাৰ একেবাৰে তলত দেখা পাব অনলাইন পেমেন্ট ওএমআৰ ডাউনলোড পেপাৰ 1 ইজ পেন্ডিং যেহেতু ইয়াতে পেমেন্টটো কৰা নাই পেন্ডিং দেখাই থাকিব আৰু পেমেন্টটো দিয়াৰ পিছতহে আপোনালোকৰ এটো সাকসেসফুল বুলি দেখাব এতিয়া ওপৰত যেটো দেখা পাইছে অপচন 4 ওএমআৰ আনসাৰ শীট ডাউনলোড তো ইয়াতে ক্লিক কৰিব লাগিব বাকি ইয়াতে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আপোনালোকৰ নিজৰ নাম ডেট অফ বাৰ্থ কেটেগৰী যেটো কাষ্টৰ হয় হেখিনি শো হৈ থাকিব মাজতে তাৰ পিছত ইয়াতে আপোনালোকৰ ডিটেইলছ খিনি শো হ'ব পেমেন্ট ফৰ ওএমআৰ আনসাৰ শীট ডাউনলোড বুলি ওপৰতে দেখা পাব ৰেড কালাৰ তাৰপিছতে ডিটেইলছ খিনি আপোনালোকৰ নিজৰ দিয়া থাকিব ইমেইল মোবাইল নাম্বাৰ এখিনি ডেট অফ বাৰ্থ তাৰপা ফি বুলি এটা দেখা পাব ফিজটো 50 RS এটো দেখা পাব এটো এছএছএলসি লেভেল লগতে আইটিআই কাৰণে মৰ্নিং শিফটৰ যিখিনি এক্সাম হৈছিল তাতে একেটাতে এপ্লাই কৰিব লাগিব ইয়াতে গো টু পেমেন্ট বুলি আছে পেমেন্ট তাতে ক্লিক কৰিব লাগিব তাৰপিছতে ইয়াতে আপোনালোকৰ কেবাটো অপচন দেখা পাব পেমেন্ট কৰিবৰ কাৰণে প্ৰথমতে দিয়া আছে নেট বেংকিংত ক্লিক কৰি পেনি মেক পেমেন্টত যাব পাৰিব ইয়াতে যেটো দিয়া আছে নেট বেংকিংত ক্লিক কৰিলে ইয়াতে বেংকটো কি হয় সিলেক্ট কৰিব লাগিব তাৰপিছতে ডেবিট কাৰ্ড দিয়া আছে কিউআৰ কোড আছে স্ক্যান কৰি দিয়া তাৰপিছতে আছে ইউপিআই আইডি থ্ৰু দিও আপোনালোকে দিব পাৰিব যেটো আপোনালোকৰ আছে ডেবিট কাৰ্ড যদি আছে এটিএম কাৰ্ড তেতিয়া পাৰিব তেনেকা ধৰণে আপোনালোকে পেমেন্টটো কৰিব লাগিব আৰু যদি কোনবা ক্যান্ডিডেটৰ কিবা অসুবিধা হয় বা আমাৰ জৰিতে যদি কোনবাই এপ্লাই কৰিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনত WhatsApp নাম্বাৰ দিয়া আছে তাতে আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰিব যদি আপোনালোকৰ পেমেন্ট কৰোতে কিবা অসুবিধা হয় বা কিবা জানিব বিচাৰিলে WhatsApp নাম্বাৰ দিয়া আছে ডেসক্ৰিপচনত মেছেজ কৰিব পাৰে পেমেন্টটো কৰাৰ পিছত আপোনালোকৰ আকৌ প্ৰফাইলটো খুল খাই যাব প্ৰফাইলটো লগইন কৰাৰ পিছত একেবাৰে তলত দেখা পাব আপোনালোকে অনলাইন পেমেন্ট ওএমআৰ বেস যেটো পেপাৰ 2 অৰ্থাৎ আপোনালোকে যদি পেপাৰ 1 ৰ কাৰণে এপ্লাই কৰে ইয়াতে হেতু দেখাব পেপাৰ 2 কৰিলে 2 দেখাব ইয়াতে তো পেপাৰ 2 কাৰণে এপ্লাই কৰা হল যেহেতু ইয়াতে পেপাৰ 2 সাকসেসফুল বুলি দেখাইছে ওয়েট ফৰ এসএমএস তো আপোনালোকৰ মোবাইল নাম্বাৰত এটা এসএমএস যাব আৰু এসএমএসটো যোনদিনাই যাব হেদিনাই আপোনালোকে ওএমআৰ শীটটো ডাউনলোড কৰিব পাৰিব আজি বা লগালগ ডাউনলোড কৰিব নোৱাৰে যেতিয়া আপোনালোকৰ যাব মেছেজটো তেতিয়াই পাৰিব আৰু ইয়াতে আপোনালোকে একেবাৰে ওপৰতে দেখা পাব অপচন 4 ওএমআৰ আনসাৰ শীট ডাউনলোড পেপাৰ 2 ইয়াতে ক্লিক কৰি দিব ইয়াতে দেখা পাব আপোনালোকে অন ৰিসিভ অফ এপ্লিকেশন উইথ পেমেন্ট আৰু ইয়াতে কৈছে যি সকল ক্যান্ডিডেটে এপ্লাই কৰিছে তেওঁলোকৰ মোবাইল নাম্বাৰত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা এসএমএস যাব আৰু ইয়াতে উল্লেখ কৰা আছে উইথিন নেক্সট 1 উইকৰ কথা উল্লেখ কৰা আছে 1 উইকৰ ভিতৰটো যাব পাৰে বা 1 উইকৰ পিছত যাব পাৰে কেতিয়াবা আপোনালোকৰ 1 উইকৰ ভিতৰটো হৈ যাব অৰ্থাৎ এসপ্তাহৰ ভিতৰটো হৈ যাব বা এসপ্তাহৰ পিছতো হ'ব বুলি কৈছে যেতিয়াই আপোনালোকৰ যায় মেছেজটো তেতিয়াই
পাব আৰু যেতিয়াই আপোনালোকৰ প্ৰচেছটো কমপ্লিট হৈ যায় তেতিয়া এটা সাকসেসফুল বুলি দেখাব আৰু OMR sheet-টো শো হ'ব আৰু সেইমতে ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনালোকে দুটা পেপাৰ 1 আৰু পেপাৰ 2 দুটাতে এক্সাম দিছিলে তেতিয়াহলে দুটাই পেমেন্ট কৰিব আৰু দুটাই পেমেন্ট কৰিব লগিয়া হলে আপোনালোকে আকৌ ফাৰ্স্ট যদি SSLC কৰিছে ইয়াতে ক্লিক হাৰ্ট গৈ তাৰ পিছত আকৌ নেক্সট 8 পাছৱৰ্ডত কৰিব তলৰ লিংকটোত আহি পেনি দুটা বেলেগ বেলেগকে পেমেন্ট কৰিব লাগিব তো ইয়াতে পেপাৰ 2 টো পেমেন্ট কৰা হল আৰু পেপাৰ 1 টো পেমেন্ট কৰা হোৱা নাই গটিকে লগইন কৰি পেনি ইয়াতে তল দেখা পাব পেপাৰ 1 ইজ পেমেন্ট টু পেন্ডিং হৈ আছে ওপৰতে যেটো দেখা পাইছে অপচন 4 OMR আনসাৰ শীট পেপাৰ 1 ইয়াতে ক্লিক কৰি পেনি পেমেন্টটো আপোনালোকে কৰিব লাগিব পেমেন্টটো কৰাৰ পিছতে ইয়াতে সাকসেসফুল বুলি দেখাব আৰু ওয়েট ফৰ SMS বুলি দেখাব SMS টো যোৱাৰ পিছতে আকৌ পুনৰ একেটা লিংকতে এসপ্তাহৰ ভিতৰতে বা এসপ্তাহৰ পিছত আপোনালোকে OMR sheet-টো ডাউনলোড কৰিব পাৰিব তো এইখিনি আছিল ইনফৰমেশনখিনি কোনবা ক্যান্ডিডেটে যদি আমাৰ জৰিতে OMR sheet-টো ডাউনলোড কৰিব বা এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনৰ WhatsApp নম্বৰ দিয়া আছে তাতে মেছেজ কৰিব পাৰিব যদি কিবা সুধিবলৈ থাকে ডিটেইলছ যেটা মেছেজ কৰিব পাৰিব লিংক ডেসক্ৰিপচনত দিয়া আছে ডেসক্ৰিপচনত থকা লিংকত আহিলে আপোনালোকে ডাইৰেক্ট এই পেজটো দেখা পাব আৰু এই পেজটোত আহি পিনি আপোনালোকে পেপাৰ 1 ক্লিক হিয়াৰ আৰু পেপাৰ 2 ক্লিক হিয়াৰ এই দুটা অপচনতে এপ্লাই কৰিব পাৰিব যেটোতে আপোনালোকে দিছে যদি মেট্ৰিক পাছ দিছে ওপৰ লিংকত কৰিব এপ্লাই আৰু যদি দুটাতেই দিছে তেতিয়াহলে দুটাতে কৰিব আৰু যদি 8 পাছত দিছে তেতিয়াহলে তলৰটোত কৰিব এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ